বাক্সাৰ জালাহত তৰণী সন্থাৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন। অসম ৰাজ্যিক তৰণী সন্থাৰ কাৰ্যকৰী সভাপতিৰ অংশগ্ৰহণ। বাক্সা জিলাৰ জালাহস্থিত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত আজি বাক্সা জিলা তৰণী সন্থাৰ এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত অসম ৰাজ্যিক তৰণী সন্থাৰ নিৰ্দেশ মৰ্মে নতুনকৈ গঠিত বাক্সা জিলা সমিতিখনে শপত গ্ৰহণ কৰে। উক্ত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে অসম ৰাজ্যিক তৰণী সন্থাৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে। এই অনুষ্ঠানত বাক্সা জিলা সমিতিক শপত বাক্য পাঠ কৰোৱা হয়। অনুষ্ঠানত অৰ্ধ শতাধিক তৰণীয়ে অংশগ্ৰহণ কৰে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। অসম ৰাজ্যিক তৰণী সন্থাৰ নিৰ্দেশক্ৰমে আমি বাক্সা জিলাত এখন নতুন কমিটি গঠন কৰিছোঁ তৰণী সন্থাৰ। আজি তেওঁলোকৰ আজি শপত গ্ৰহণ অনুষ্ঠান। আমি ৰাজহ চক্ৰত আজি শপত গ্ৰহণ অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। এই বিষয়ে আমি ইয়ালৈ আহিছোঁ, ৰাজহ চক্ৰত কৰিছোঁ, ইয়ালৈ আমি আহিছোঁ। প্ৰথম মিটিংখন হৈছিলে আমাৰ মচলপুৰত, তাত আমাৰ কমিটি গঠন হৈছিলে। আজি প্ৰথম যিখন শপত গ্ৰহণ অনুষ্ঠান ৰাজহ চক্ৰত অনুষ্ঠিত হৈছে আৰু সেই উদ্দেশ্যে আমি ইয়ালৈ আহিছোঁ। ইয়াতে প্ৰায় 50জনমান মানুহ বৰ্তমান হৈছে, ইয়াত আহি আছে আৰু ইয়াতে প্ৰায় কেইজন আছে, 6 চাৰ্কল আছে। মই অসম ৰাজ্যিক তৰণী সন্থাৰ কাৰ্যকৰী সভাপতি, মই আজি এওঁলোকক শপত গ্ৰহণ পাঠ কৰাম। এই বিষয়ে আমি ইয়ালৈ আহিছোঁ। আজি আমি ৰাজ্যিক অসম তৰফৰ পৰা নিৰ্দেশ অনুযায়ী যোৱা মিটিংখন বাস্কা কোৰ্টত অনুষ্ঠিত হৈছিল আৰু তাত আমাৰ কাৰ্যকৰী কমিটি এখন গঠন হৈছিল। আজি ৰাজ্যিক কমিটিৰ কাৰ্যকৰী সভাপতিৰ উপস্থিতিত আজি কমিটিখন শপত গ্ৰহণ হ'ব আৰু আজি আমাৰ ইয়াত প্ৰায় 60 পৰা 70জন ব্যক্তি উপস্থিত হৈছে আৰু কিছু ব্যক্তি আমাৰ মাজত আহিব। কথা হ'ল কি, আমাৰ এই উদ্দেশ্য আমাৰ একত্ৰিত, আমি মহৰী সন্থা একত্ৰিত হ'ব লাগে আৰু আমাৰ একত্ৰিত হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু আমি ভৱিষ্যতে একত্ৰিত হৈ আমি মহৰী সন্থা জীয়াই থাকিম। কমিটিখনৰ সাধাৰণ সভা, প্ৰথমখন সাধাৰণ সভা। প্ৰথম এই চেগতে মই জালা চক্ৰ বিষয়া কাৰ্যালয়ৰ যিসকল আমাৰ তৰণী আছে তেখেতসকলক মই কৃতজ্ঞতা জনাইছোঁ আমাক এই আলোচনাখিনি কৰাৰ সুবিধা দিয়াৰ কাৰণে। আজিৰ সভাখন মুখ্যতঃ দুটা বিষয়বস্তুৰ ওপৰতে আলোচনা হ'ব। প্ৰথম আনুষংগিক দুই এটা আছে আৰু প্ৰথমতে ধৰক আৰু কাৰ্যভাৰ হ'ব নতুন কমিটিখনৰ কাৰ্যভাৰ গ্ৰহণ, শপত গ্ৰহণ। অন্যান্যত আপোনালোকে আমাৰ যিখিনি আলোচ্য বিষয় থাকিব তাত সন্নিৱিষ্ট কৰি আমি আলোচনা কৰিম। সংবিধান সম্পৰ্কীয় সংশোধন সম্পৰ্কে আলোচনা হ'ব, কাৰণ ৰাজ্য কমিটিৰ যিখন সংবিধান, সেই সংবিধানৰ আধাৰতে আমাৰ সংবিধানখন প্ৰস্তুত কৰা হ'ব। তাৰ আধাৰ কিছুমান ধৰক সাল সলনি হ'বও পাৰে। আজি বিশদভাৱে আমি আলোচনা কৰিম আৰু আনত আজিৰ সভাপতি মহোদয়ে আপোনালোকক আলোচনা কৰাৰ সুবিধাখিনি দিব, বিষয়বস্তুখিনি আগবঢ়াব। মূলতঃ সভাৰ উদ্দেশ্য এইখিনিয়ে।